নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। কন্যাক বছৰেকীয়া পৰীক্ষাৰ পৰা লৈ আনোতে অঘটন, ভয়ংকৰ দুৰ্ঘটনাত পতিত এটা পৰিয়াল। নৱমণি দাসৰ নামৰ এগৰাকী মহিলাৰ শোকাবহ ঘটনা। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। কন্যাক বছৰেকীয়া পৰীক্ষাৰ পৰা আনোতেই দুৰ্ঘটনাত পতিত এটা পৰিয়াল। ডিঙত ভয়ংকৰ বাইক দুৰ্ঘটনাত কৰুণ মৃত্যু হয় এগৰাকী মহিলাৰ। এটা কন্যাক স্কুলৰ বছৰেকীয়া পৰীক্ষাৰ পৰা বাইকেৰে লৈ অহাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। শিষ্টজ্যোতি স্কুলৰ ছাত্ৰী আছিল কণমানিগৰাকী। এটা কুকুৰৰ বাবে দুৰ্ঘটনাত সংঘটিত হোৱাৰ অভিযোগ আহি পৰিছে। থিতাতেই নিহত নৱমণি দাস নামৰ মহিলাগৰাকী। বাইক আৰোহী স্বামী ৰাজু দাসো গুৰুতৰভাৱে আহত হয়। এটা সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে লোকজনক। শিষ্টজ্যোতি স্কুলত এতিয়া শোকৰ ছাঁ। কন্যাক বছৰেকীয়া পৰীক্ষাৰ পৰা আনোতেই দুৰ্ঘটনাত পতিত এটা পৰিয়াল। ডিঙত ভয়ংকৰ বাইক দুৰ্ঘটনাত কৰুণ মৃত্যু হয় এগৰাকী মহিলাৰ। কন্যাক স্কুলৰ বছৰেকীয়া পৰীক্ষাৰ পৰা বাইকেৰে লৈ অহাৰ সময়তেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। এটা শিষ্টজ্যোতি স্কুলৰ ছাত্ৰী আছিল কণমানিগৰাকী। এটা কুকুৰৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আহি পৰিছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। বিদ্যুতৰ বিলক লৈ আহি গ'ল ডাঙৰ খবৰ। সাজু হওক এইসমূহ সুবিধা ল'বলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰ আপুনি গৰম দিনত নালাগে দিব বিদ্যুতৰ বিল। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিল। 7টা পদ্ধতিৰে আপুনি কৰিব পাৰিব উপাৰ্জন। এতিয়াৰে পৰা বিদ্যুতৰ বিল শূন্য হ'ব আপোনাৰ স্মাৰ্ট মিটাৰত। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পে'মেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। পঞ্চমতে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। আৰু ষষ্ঠ, লেনদেনত সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুতৰ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। আৰু সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুতৰ বিল বিক্ৰী নহ'লে APDCLক পুনৰ বিক্ৰী কৰা হ'ব। ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰিও টকা উপাৰ্জন কৰিব পাৰিব। ইফালে চৰকাৰী কৰ্মচাৰীৰ বাবে আছে এটা ভাল খবৰ। আপোন ঘৰ আঁচনিৰ দৰেই হ'ব এই আঁচনি। এই আঁচনিৰ ফলত চৰকাৰী কৰ্মচাৰীয়ে পাব বহু সুবিধা। এটা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ছ'লাৰ পেনেল। কোনো বন্ধকি নিদিয়াকৈ বেংকে চৰকাৰী কৰ্মচাৰীক দিব ঋণ। ইয়াৰ জৰিয়তে সংস্থাপন কৰিব পাৰিব ছ'লাৰ পেনেল। এতিয়া ৰাজসাহায্য লাভ কৰিব আঁচনিৰ বাবে। ইয়াৰ ফলত বিদ্যুতৰ বিল শূন্য হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মেট্ৰিক পৰীক্ষা দি ঘৰলৈ উভতি অহাৰ সময়তেই শিক্ষাৰ্থীৰ সৈতে শোকাবহ ঘটনা। এজন পৰীক্ষাৰ্থীৰ লগত শোকাবহ কাণ্ড। দুজন গুৰুতৰভাৱে আহত হয়। একেখন মটৰ চাইকেলত আহি দুৰ্ঘটনাত পতিত হৈছে 3গৰাকীকৈ পৰীক্ষাৰ্থী। এটা অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। মেট্ৰিক পৰীক্ষাৰ সৈতে ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে 3গৰাকীকৈ পৰীক্ষাৰ্থী। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজনে। এটা গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক। পৰীক্ষাৰ দি উভতিছিল ছাত্ৰকেইজনে। শালবাৰী পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। চাৰিদুৱাৰ চেঙেলিমাৰীৰ পৰীক্ষা কেন্দ্ৰৰ পৰা উভতিছিল ছাত্ৰকেইজন। এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ট্ৰেনজিত গয়াৰী নামৰ ছাত্ৰজনে। এটা গুৰুতৰভাৱে আহত ৰিন্দা বসুমতাৰী আৰু ৰিচান আজাৰী।
ভালুকপুং লাল বাহাদুৰ শাস্তি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল 3 জন। এটা পৰীক্ষা দি উভতিছিল ছাত্ৰকেইজন। শালবাৰী পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। চাৰিদুৱাৰ চেঙেলিমাৰী পৰীক্ষা কেন্দ্ৰৰ পৰা উভতিছিল ছাত্ৰকেইজন। এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ট্ৰেনজিত গয়াৰী নামৰ ছাত্ৰজনে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই এতিয়া আৰম্ভ হ'ল অসম আৰক্ষীৰ একশ্যন। গৌৰৱ গগৈ সন্দৰ্ভত অসম আৰক্ষীৰ গোচৰ ৰুজু। আলি তৌকৰীৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে এতিয়া ৰুজু কৰা হ'ল গোচৰ। টুইটযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ সন্দৰ্ভত অসমৰ আৰক্ষীৰ ৰুজু গোচৰ। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই এতিয়া গোচৰ ৰুজু কৰে অসম আৰক্ষীয়ে। আলি তৌকৰ শ্বেখৰ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। 05/2025 US 48/125/61/197 BNSৰ অধীনত 2023 ৰছেক 13 UAPৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। এটা টুইটযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। আলি ট্ৰৌকৰ শ্বেখ আৰু অজ্ঞাত লোকৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰে। টুইটযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় এই কথা। গৌৰৱ গগৈ সন্দৰ্ভত এতিয়া অসম আৰক্ষীৰ ৰুজু গোচৰ। দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। আকৌ HSLCৰ পৰীক্ষাত অথৰন্ত। পৰীক্ষাৰ পৰা জাপে জাপেও ওলাইছে কিতাপ আৰু মোবাইল। নকল যোগান ধৰাত একাংশ অভিভাৱকৰ বিৰুদ্ধে ব্যৱস্থা এতিয়া আৰক্ষীৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয় দিনাও অথৰন্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এইবাৰ পৰীক্ষাৰ্থীৰ পৰা জাপে জাপে ওলাইছে কিতাপ আৰু মোবাইল। পৰীক্ষাত নকল যোগান ধৰাত ব্যস্ত একাংশ অভিভাৱক। এটা পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ বাবেই অভিভাৱকক খেদা লগালে আৰক্ষীয়ে। জৰুৱাৰ পাব্লিক হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰত হৈছে এই ঘটনাটো। এটা পৰীক্ষাত নকল যোগান ধৰাত ব্যস্ত একাংশৰ অভিভাৱক। পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ বাবে অভিভাৱকক খেদা লগালে আৰক্ষীয়ে। এটা দ্বিতীয় দিনাও অথৰন্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত কোনে কোনে কিনা বেচা কৰিব পাৰিব মাটি। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব নতুন নিয়ম। শীঘ্ৰেই অসমৰ চৰ অঞ্চলত ভূমিত হ'ব ছাৰ্ভে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম। মুখ্য নগৰবোৰতো অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়। আছু আৰু চৰকাৰৰ সমালোচনাত বিশেষ সিদ্ধান্ত। এই নিয়ম কেৱল গ্ৰাম্য অঞ্চল আৰু নন মিউনিচিপালিটি ৰেভিনিউ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে। জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰৰ। ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত বতৰৰ কাল ৰূপ। উজনি নামনিক সামৰি এলাৰ্ট জাৰি কৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক কমেণ্ট বক্সত। দিব লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বতৰৰ কাল ৰূপ। উজনি নামনিক সামৰি এলাৰ্ট জাৰি কৰিছে। এটা 7 জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সাৱধান হওক ৰাজ্যবাসী। ধুমুহা বৰষুণ বজ্ৰপাতক লৈ 7 জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 4 দিনলৈ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। নিশালৈ প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা। ওদালগুৰি, মৰিগাঁও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আপোনাৰ অঞ্চলত এতিয়া বতৰ কেনেকুৱা জনাওক আমাৰ কমেণ্ট বক্সত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। অসম আৰক্ষীৰ তদন্তৰ আওতাত আহিব সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ কলব্ৰান গগৈ। এটা পাকিস্তানৰ আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।
দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কেবিনেটত গৌৰৱ গগৈ পত্নী সন্দৰ্ভত প্ৰশ্ন উত্থাপন হয়। অসম আৰক্ষীৰ তদন্তৰ আওতাত আহিব সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈ। পাকিস্তানৰ আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এলিজাবেথৰ বিৰুদ্ধে নহয়, পাকিস্তানৰ আলী শ্বেখৰ বিৰুদ্ধেও ৰুজু কৰা হ'ব গোচৰ। ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ আলী তৌকী শ্বেখে মন্তব্য কৰিছিল। এতিয়া আলী তৌকী শ্বেখ সন্দৰ্ভত বহু তথ্য লাভ কৰা গৈছে। এতিয়া আলী তৌকী শ্বেখৰ পাকিস্তানৰ সৈতে জড়িত প্ৰভাৱশালী ব্যক্তি। এলিজাবেথৰ লগত পাকিস্তানৰ আলী তৌকী শ্বেখৰ ঘনিষ্ঠ সম্পৰ্ক আছে। এতিয়া পাকিস্তানৰ তৌকী শ্বেখৰ গৌৰৱ গগৈ সহায়ক আছিল। আলী শ্বেখক সহায় কৰা সংস্থাৰ ব্যৱস্থাৰ অনুমতি। এটা ভাৰতীয় লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ পূৰ্বৰ পৰা ISIৰ লক্ষ্য আছিল DGPক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ এতিয়া কেবিনেটৰ। এটা ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ অসমৰ কেবিনেটত। এটা গৌৰৱ গগৈ আৰু পত্নীৰ তদন্তত সহায় কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত এখন এম্বুলেন্স আৰু অটো। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা হাহাকাৰ পৰিস্থিতি। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মৰাণত নতুন নগৰত ভয়ংকৰ দুৰ্ঘটনা। এম্বুলেন্স আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষ। এটা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় অটো চালক। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিমৌলৈ আহি আছিল এম্বুলেন্সখন। এটা মৰাণৰ পৰা খোৱাখঙলৈ অটোখন গৈ থকাৰ অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। এটা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় অটো চালকজন। এটা ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষী। এটা মৰাণৰ নতুন নগৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এম্বুলেন্স আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষ। এটা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় অটো চালকজন।